মনটো আমি পাইছো ফাৰ্মিলেবৰ মিউন G-2 এক্সপেৰিমেণ্টৰ তৰফৰ পৰা এণ্ড ব্ৰেক থ্ৰু এৱাৰ্ড বুলি কয় এইটো মানে আমাৰ কেইজনমান বিলিয়নিয়াৰে 2012 চনত ষ্টাৰ্ট কৰিছিল অতি সন্মানৰ বহুত ডাঙৰ এৱাৰ্ড হয় এইটো আৰু বিৰাট ভাল লাগিছে এজ এ টিম হিচাপে আমি এইটো ডিজাৰ্ভ কৰোঁ তাতে আহ, মোটামুটি 200 জনৰ ওপৰত বিজ্ঞানী আছিল আৰু মই আহ, তেতিয়া ইটালীৰ INFN বুলি ইনষ্টিটিউটৰ পৰা তাতে এজন চাইণ্টিষ্ট হিচাপে কাম কৰি আছিলো ৰান কোঅৰ্ডিনেটৰ বুলিও কয় চ' বিৰাট ভাল লাগিছে এইটো এই G-2 এক্সপেৰিমেণ্টটো আমাৰ 1960s পৰা আচলতে ষ্টাৰ্ট হৈছিল মিউন বুলি এটা কণা আছে ফাণ্ডামেণ্টেল পাৰ্টিকল তাৰ চুম্বকীয় ধৰ্ম সেইটো আমি মানে ষ্টাডি কৰি আছিলো যে এইটো আমাৰ জনা ফিজিক্সৰ থিয়ৰি যিমান আছে ষ্টেণ্ডাৰ্ড মডেল অফ ফিজিক্স বুলি কয় তাৰ মতে যিটো হ'ব লাগে চুম্বকীয় তাৰ ক্ষেত্ৰফল সেইটো সমান হয় নে তাতকৈ অলপ ডিফাৰেণ্ট অলপ বেলেগ তো এইটো 1960sত চাৰ্ণ বুলি যিটো জেনেভাত আমাৰ হেৰি আছে এক্সপেৰিমেণ্ট হয় তো তাতে মানে দেখা গৈছিল যে এটা অদ্ভুত তাৰ মানে কিছুমান নেচাৰ থাকিব পাৰে বুলি এটা আশা পাইছিলো চ' 2003 চনত একচুৱেলি ব্ৰুক হেভেন নেশ্যনেল লেবৰেটৰী যিটো নিউয়ৰ্কৰ কাষত তাতে আৰু বহুত প্ৰিচাইজ এক্সপেৰিমেণ্ট তেওঁলোকে কৰিছিল কৰি তাতে অলপ মানে আমি এনেকুৱা পাইছিলো যে ডেফিনেটলি কিবা এটা আছে যে আমাৰ থিয়ৰি যিটো ষ্টেণ্ডাৰ্ড মডেল অফ ফিজিক্স সেইমতে তাৰ মেগনেটিক মমেণ্টটো চাগে মানে নাই কিন্তু তেতিয়াও ডেফিনেটিভলি জনা নাছিলো যে এইটো হ'ব বুলি কিন্তু সেই আশা লৈ আমি ফাৰ্মিলেবৰ এক্সপেৰিমেণ্টটো ষ্টাৰ্ট কৰোঁ চ' ব্ৰুক হেভেন নেশ্যনেল লেবৰেটৰীত তেতিয়া কাম কৰি থকা কিছুমান PhD আৰু পোষ্ট ডক তেওঁলোকেও ফাৰ্মিলেবৰ এক্সপেৰিমেণ্টটো ষ্টাৰ্ট কৰে মই একচুৱেলি 2017 চনত আফটাৰ মাই PhD মই তাতে জইন কৰোঁ এজ এ পোষ্ট ডক্টৰেল ফেল' চ' ইটালীৰ পৰা অহা যোৱা কৰি থাকোঁ ফাৰ্মিলেব USA এণ্ড তেতিয়া আমি গম পাইছিলো যে ইয়াৰ ৰিজাল্ট বহুত ডাঙৰ হ'ব 2021 চনত একচুৱেলি আমাৰ প্ৰথম ৰিজাল্ট প্ৰডিউচ হয় এণ্ড সেইটো মোটামুটি পৃথিৱীৰ প্ৰতিটো নিউজ পেপাৰ জাৰ্নেলত কভাৰ হৈছিল কিন্তু এইটো ফাইনেল ৰিজাল্ট নাছিল চ' ব্ৰুক হেভেন নেশ্যনেল লেবৰেটৰীৰ যিটো ৰিজাল্ট তাতকৈ একচুৱেলি 5 গুণ বেছি নিৰ্ভুল আৰু প্ৰিচাইজ ৰিজাল্ট এইটো যদি বুজাব যাওঁ 0.1 পাৰ্ট পাৰ মিলিয়ন বুলি কয় চ' আপোনালোকে যেনেকুৱা পাৰ্চেণ্টেজ বুলি জানে 100তে 1 কিন্তু এইটো হ'ল 1 মিলিয়নত